আজি কলাইগাঁৱৰ ৰণথলী মিনি ষ্টেডিয়ামত ৫,০০০ মহিলাই একেলগে পৰিৱেশন কৰিলে মায়াবিনী গীতৰ জংকাৰ। ৰণথলী মিনি ষ্টেডিয়ামত ৫,০০০ মহিলাই একেলগে শ্লোগানৰ জয়ধ্বনি শুনা গ'ল, জয় জুবিন দা, জাষ্টিছ ফৰ জুবিন দা, আমাক ন্যায় লাগিবই। এই প্ৰতিধ্বনি নীৰৱে শুনিলে প্ৰকৃতিৰ জীৱ-জন্তু চৰাই-চিৰিকটিও। আজি প্ৰতিটো জাতি জনগোষ্ঠীৰ ভাষা, ভাষী, ধৰ্ম, বৰ্ণ সকলো ভেদাভেদ আঁতৰাই ৫,০০০ মহিলাই হিলদোল ভাঙি নিজা নিজা সাজ পৰিধান কৰি হিয়াৰ আমঠু জুবিন গাৰ্গৰ মায়াবিনী গীতে বৃহত্তৰ কলাইগাঁও অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰে। আজি অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ৰাজহুৱা স্বৰ্ধক্য অনুষ্ঠানত অংশগ্ৰহণ কৰে শিল্পী সমাজ, জিলা আৰু স্থানীয় প্ৰশাসন আৰু বিশিষ্ট গুণমুগ্ধই। আজি মায়াবিনী গীতটি উদ্বোধন ভাষণ আগবঢ়াই জুবিন গাৰ্গৰ পৰম বন্ধু পবিত্ৰ ৰাভাই আৰু স্মৃতিগ্ৰন্থ উন্মোচন কৰে ডাঃ হিতেশ বৰুৱাই। মায়াবিনী গীতৰ প্ৰাক মুহূৰ্তত জুবিন গাৰ্গৰ ৰাজহুৱা স্বৰ্ধক্য অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে কলাইগাঁৱৰ ৰাজচক্ৰৰ বিষয়া প্ৰিয়ংকা বনিয়াই। কলাইগাঁৱৰ মিনি ষ্টেডিয়ামৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট, AIN লাইভ।
আমি 10,000 5,000 নহয় 10,000 আই মাত্ৰিয়ে উদযাপন সমিতিয়ে বহু অনুৰোধ কৰিছিল কি কৰা যায় কিছু লিখিবৰ কাৰণে তাত মই এটাই সন্নিৱিষ্ট কৰিছোঁ জুবিন গাৰ্গ মৰিও অমৰ হোৱাৰ আঁৰত সঁচাকৈ জুবিন গাৰ্গ এজন শিল্পীয়ে নাছিলে জুবিন গাৰ্গ এজন অভিনেতাই নাছিলে জুবিন গাৰ্গক এজন ব্যক্তি যে চিকিৎসক নহলেও চিকিৎসাৰ ক্ষেত্ৰত মানুহক সহায় কৰিছে আৰু প্ৰতিটো দিনেই যে চিকিৎসা কৰিবৰ কাৰণে অপৰাধ হয় চিকিৎসা কৰিবৰ কাৰণে সমৰ্থন হয় সেইজন ব্যক্তিকো জুবিন গাৰ্গে সহায় কৰিছিল আৰু তাৰে প্ৰত্যক্ষ সাক্ষী মই বহু সময়ত ৰাতি 12টা 2টা 3টা বজাত জুবিন গাৰ্গে ফোন কৰিছিল ইতেজা এইজন মানুহ দুখীয়া মানুহ পঠাইছো আপুনি এই মানুহজনক সহায় কৰিব ইতেজা এইজন মানুহ পঠাইছো এইজন মানুহক আপুনি যিখিনি মানে সহায় কৰিব বাকিখিনি মই তেওঁক সহায় কৰিম এই ধৰণৰ ব্যক্তিজনে হৈছে জুবিন গাৰ্গ আৰু সেই প্ৰত্যক্ষ দৰ্শীজনে মই আজি উপলব্ধি কৰিছো সঁচাকৈ জুবিন গাৰ্গ মানুহে কিয় ভাল পায় আৰু সেই কথাই কৈছো জুবিন গাৰ্গ এজন শিল্পী নহয় জুবিন গাৰ্গ এজন সংগীত পৰিচালক নহয় জুবিন গাৰ্গ এজন অভিনেতা নহয় জুবিন গাৰ্গ এজন পৰিচালক নহয় জুবিন গাৰ্গ এজন মানুহ মানুহৰ কাৰণে ভাল পোৱা এজন মানুহ মানুহক জীয়াই তোলাৰ এজন মানুহ মানুহক মানভাৱে জীয়াই থকাৰ প্ৰেৰণা দিয়া এজন মানুহ এই ক্ষেত্ৰত
মই হয়তো পৰিৱেশটো আছেনে নাজানো মোৰ আজি কি খবৰ মন গৈছিলে যিটো গীত মোৰ চিনেমাৰ মোৰ প্ৰথম ফিল্মখনৰ প্ৰথম গীতটি জুবিনে গাইছিলে আৰু সেই গীতটি আজি প্ৰাসংগিক আজিৰ দিনটোতে জুবিনে ঠিক তেনেকৈ গৈছে সেই কথাখিনি ক'বলৈ তেওঁৰ আচল আজি ৫,০০০তকৈ অধিক মহিলা ইয়াত একেলগে জুবিন গাৰ্গৰ মায়াবিনী গীত গায় তেওঁলোকে অন্তৰৰ পৰা এই গীতেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে আৰু আমি দৰ্শক হিচাপে জুবিন দাৰ জাষ্টিছ বিচৰা হিচাপে আমিও ইয়াত গোট খাই আমি অন্তৰৰ পৰা জুবিনৰ আত্মাই শান্তি লাভ কৰক আৰু জুবিন পৰিয়ালে জাষ্টিছ পাওক তাকে আমি আশা ৰাখিছোঁ। আজি ভাল লাগিছে ৰাইজৰ ওচৰত প্ৰথম থাকিল জুবিন দাৰ আমি ৰাইজৰ ওচৰত আমি মায়াবিনী ৰাতি সংগীতেৰে তেওঁক আমি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছো। আমাৰ মাজত উপস্থিত থকা সকলো ৰাজনৈতিক দলৰ সন্মানীয় বিষয়ববীয়াসকলক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে যিসকল মহান দাতাসকলে এই অনুষ্ঠানটি অনুষ্ঠিত কৰাত আমাক সহায় সহযোগ এই অনুষ্ঠানটি আমাক এক গোট জীৱিত কৰিলে তাৰ কাৰণে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজিৰ এই ইয়াত উপস্থিত মায়াবিনীত উপস্থিত থকা সকলো ৰাইজ ওদালগুৰিবাসী ৰাইজ ধৰ্মবাসী ৰাইজৰ আই মাতৃসকল যুৱতীসকলক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকে আজি এমাহ জোৰা কষ্ট কৰি নিজৰ ধন ভাঙি আজি আমি সকলোৱে জুবিন দাৰ ন্যায়ৰ কাৰণে জুবিন দাক আমাৰ এই নিৰ্মাণৰ তলত একত্ৰিত কৰি জীয়াই ৰাখিবৰ কাৰণে জুবিন দাই কোৱা ধৰণে এটা জাতিৰ তলত আমি প্ৰতিটো জাতি জনজাতি ভাষা ভাষী লোকৈক্য সংস্কৃতিৰে বসবাস কৰিবৰ কাৰণে এক মিলন ভূমিৰ কাৰণে এটি ঘৰ আনিবৰ কাৰণে আমি সকলোৱে আগবাঢ়ি আছোঁ আৰু উপস্থিত থকা আমি আমন্ত্ৰণ জনোৱা সন্মানীয় বিশিষ্ট ব্যক্তিসকলে দূৰ দূৰণিৰ পৰা কষ্ট ধৈৰ্য কৰি আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদযাপন সমিতিৰ উপ সমিতি খাদ্য সমিতি সাংস্কৃতিক সমিতি প্ৰমুখ সকলো সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে বহুত কষ্টৰে
আজি এই অনুষ্ঠানটি একত্ৰিত হোৱাত সহযোগ কৰিলে আমাৰ মাজত দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে বাফাৰ নহয় স্পীড উড়ান নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত অনলাইন কাম খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ আপোনাৰ স্পীড আপোনাৰ পছন্দৰ 30 Mbps ৰ পৰা 155 Mbps লৈ এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ব্ৰডবেণ্ড ঘৰলৈ যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996